হেল্ল' বন্ধুসকল, দেখিছে পকা ৰ'দত আমি পকি আছোঁ। মই আৰু এইফালে মানুহজন আছে। এইফালে মানুহজনে পাত তুলি আছে। এয়া পাত চব বাগানখন আমাৰ, এইখন বাগান। আৰু দেখিছে নহয়, তো ঘৰ এইফালে আছে। এইজন দেখিছেনে, মোৰ মালটো বুলি ক'ব লাগিব, মোৰ মানুহজন। এইটো মোৰ মালটো হয়। দেখিছে পাত তুলিছে কেনেকৈ ইমান পকা ৰ'দত। এয়া চব ইমান পকা ৰ'দত আমাৰ বাগানখনত আমি পাত তুলি আছোঁ। পাইছেনে? পাতটো তুলিবই লাগিব ভাই। এতিয়া কোৱালিটিৰ পাত বহুত দাম হৈ আছে, 40 টকা হৈ আছে। আৰু ইভাগে কেইটকা হৈ আছে গম পোৱা নাই। ৰেটবিলাক সলনি হৈ থাকে। আমি যেতিয়া দিছিলোঁ সেইদিনাখন 18 টকা হৈছিলে। এতিয়া এসপ্তাহ মূৰে মূৰে ছিঙিব লাগে। এসপ্তাহ মূৰে মূৰে ছিঙিলে দামটো এতিয়া কি হৈ আছে সেইটো গম পোৱা নাই বা গম নাপাওঁ। তো কোৱালিটিৰ পাত 40 টকা 50 টকা হৈ আছে বুলি শুনা পালোঁ। তাকে ভাবিলোঁ কোৱালিটিকে ছিঙো। কোৱালিটি ছিঙিলে মানে গম পায়নে, কোৱালিটি এনেকৈ পাত ছিঙিলে মানে কেইটকামান পোৱা যাব আৰু নহ'লে দামটো কম পাম, গম পায়নে। আৰু এয়া চব ইয়াতে এইখিনি পাত, এইখিনি চব কিমান ধুনীয়া কোৱালিটিৰ পাত দেখিছেনে। এইখিনি ইমান ধুনীয়া কোৱালিটিৰ পাত দেখিলেনে। এইখিনি ছিঙিলোঁ কোৱালিটিৰ পাতখিনি। আৰু এতিয়া দিম গাড়ী আহিলে পিছবেলা সময়ত। তো দামটো যদি বেছি হয় ভালেই কথা, যদি কম হয় তেতিয়া কমকৈ পাম। আৰু বেছি ওলোৱা নাই, 10 কেজিমান হ'ব লাগে অনুমান কৰিছোঁ। 10 কেজি হয়নে নহয় গম পোৱা নাই। 10 কেজি হ'লে ভালেই হ'ব। কেইটকামান পালোঁ হয় 40 টকাকৈ। মানে দাৱাই মাৰিব লাগে বাগানখনত। এই বাগানখনত দাৱাই মৰা নাই, একদম মানে দাৱাই মাৰিলে আৰু ধুনীয়া পাত ওলাব। চব ইমান ধুনীয়া পাত ওলাইছে। এইখিনি যদি মানে দাৱাই মৰা হয় তেতিয়াহ'লে আৰু ধুনীয়া পাত ওলালে হয়, নহ'লেতো পাত নোলাব। এনেকৈ পাত বহি যাব। এতিয়াতো ৰ'দ দিছে, পূৰা চোকা ৰ'দ দিছে। বৰষুণ দিলে বৰষুণ দিয়ে, ৰ'দ দিলে ৰ'দ দিয়ে। এইখন বাগানখন অকণমান আপডাল নকৰিলে ক'তনো দুটকামান ইনকম কৰিব পাৰিম, চলিব পাৰিম, নহ'লে লঘোণতে থাকিব লাগিব। এয়া পাতখিনি তুলি আছোঁ। এইখিনি চব ইমান ধুনীয়া পাত, এইখিনি ইমান ধুনীয়া পাত দেখিছে নহয়। আছে পাতখিনি তুলি লওঁ, গাড়ীত দিম, তেতিয়া গম পাম আৰু কেইটকা আজি ইনকম হ'ব। নহ'লেতো ঘৰত থকা হয় এনেই, পইচা পাতি নাই, দিগদাৰী হয় চলিবলৈ। এই বাগানখনক লৈয়ে চলি আছোঁ, খাই আছোঁ বুলি ক'ব লাগিব। পেটে ভাতে এইখিনি পাত মানুহজনো তুলি আছে, মই তুলি আছোঁ, বেটা তুলি আছে। বেটাক দেখাব নোৱাৰোঁ, আমি তিনিজনেই লাগি গৈছোঁ একদম ধুম কামত, গম পায়নে। ৰখি থকা নাই আৰু। ঠিক আছে, এতিয়া ৰাখিছোঁ দেই।